Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদৰ ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া টাইম 5টা হৈছেহে তো পূজা মেলা দিয়াহে মায়ে দিলে বাৰু আৰু তাই উঠিলে অলপ উঠিছে ফিডিং কৰাই দিছে এতিয়া হাঁহি অলপ সময় দেউতাৰ ওচৰত দিছোঁ মানে ইমান কান্দা ষ্টাৰ্ট কৰিছে আনি ফিডিং কৰাই মেলি এতিয়া কোচত ল'লোঁ আৰু মোৰ একদম আজি মানে মূৰটো দিনটো এনেকুৱা বিষাই আছে মানে কি ক'ম দুদিনমান মূৰটো বিষোৱা নাই আজি মানে দুপৰীয়াৰ পৰা বেছিকৈ বিষাই আছে শুলোঁ সন্ধিয়া মানে পিছবেলা ভাত পানী খাই মেলি তাইক লৈ গৈছিলোঁ আৰু ক'ত শুব পাৰি তাই উঠি গৈছে পটককৈ তো তেনেকৈ মানে এতিয়া অকণমান চাহ বনাম লাহেকৈ পাকঘৰত গৈ চাহ বনাম তাইক আকৌ মাহঁতৰ ওচৰত দিম তাইক খুৱাবলৈ আছে অলপ পিছত খুৱাম এতিয়া ফিডিং কৰাইছোঁ এতিয়া নাখাব মাক নামি যাব খোজে নিজে নামি যাব খোজে মাৰ ওচৰত মানে গলাই দিম আৰু চেলেকখিনি দি তাৰপিছত মায়ে খুৱাই দিব আৰু এয়া লোৱা খেলা মানে কিবা খেলা বস্তু লাগে আৰু তাই এনেই বহি নাথাকে মই উৎপাত লগাইছিলে মানে পূৰা কানা মেলা ষ্টাৰ্ট কৰিছে এয়া চোনা ইয়ে খেলা বস্তু এটা লাগে আৰু লগতে মানে গা বেয়া থাকিলে ছোৱালীজনীক ফিডিং কৰাম যে তাইক ল'ম যে মানে কেনেকুৱা লাগে অলপ উপায় নাই ছোৱালীজনীক আনি ফিডিং কৰালোঁ আৰু এতিয়া পাকঘৰত যাম গৈ মেলি চাহ বনাই খাম আৰু যি নহওক আৰু আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা শেষলৈকে গোটেই দিনটো ভিডিঅ' বনোৱাই নাই বাবা ইছ ৰাম তুমি পৰি যাবা ইছ কি যে লাগে এয়া কি কৰিব উপায় নাই এটা বস্তু লাগিয়ে থাকে এটা টাটা দিয়াচোন টাটা দিয়া টাটা দিবলৈ পাৰে মন মৰ্জি আৰু কেতিয়াবা দিব কেতিয়াবা নিদিব আৰু এনেকুৱা অৱস্থা আৰু ঠাণ্ডাও লাগিছে মোৰ মানে এটা আছে নাইটি তাৰ ওপৰতে এইটো পিন্ধিছোঁ চুৱেটাৰ পিন্ধিবলৈ আছে আৰু পিন্ধিম আৰু লাহেকৈ পিন্ধি মেলি যাওঁ আৰু পাকঘৰত চাহ বনাওঁ দেউতাই বেলেগ চিৰা আনিছে বুলি কৈছে মায়ে কি চিৰা আনিছে বা গ'লে চাব পাৰিম চিৰা ভাজি কৰি অকণমান খাওঁ আজি মানে অমাৱস্যা লাগিছে ৰাতিপুৱাই 4টামান লাগিছে দেই তো মোৰ নিৰামিষ মাহঁতে উৰহি শুকান মাছেৰে বনাই খালে এদিন সেইদিনা যে মই বনাইছিলোঁ তেনেকৈ মানে বনালে আজি আৰু উৰহি আলু ভাজি কৰিছোঁ তাৰপিছত মোৰ কাৰণে আৰু উৰহি আলু ভাজি তাৰপিছত টমেটো দালি এনেকুৱা আৰু তো সেই খালোঁ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই আৰু দুপৰীয়া একেবাৰে গা পা ধুই মেলি বনাই মেলি খালোঁ আৰু সেইকাৰণে চাগে গাটো বেয়া লাগি আছে নেকি কিন্তু ৰাতিপুৱা খোৱা অভ্যাস আজি অকল ৰাতিপুৱা চাহ খাইছোঁ আৰু একো খোৱা নাই সেইকাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰাৰ পিছত থাকক পিছবেলাকে একেবাৰে ষ্টাৰ্ট কৰিম আৰু ইছ ৰাম নাই তাইক থৈ আহোঁ তাতে ইয়াতে মানে থাকিলে তাই ইফালে আহি যায় চুকত পৰি যাব ভয় আছে ব'লা তাতে যাওঁ ব'লা উঠা দিদি লগাইছে দিদি আহিছে লিপষ্টিক পেলালে মাহঁতৰ ওচৰত দি থৈ আহোঁ তাইক উৎপাত শেষ নহ'ব থৈ আহোঁ কিন্তু তাতে মই থৈ আহিলোঁ মাহঁতৰ ওচৰত তাতে খেলি থাকিব আৰু বিচনাত এয়া বহি আছে মাৰ লগত যাওঁ চাহ বনাই মেলি খাওঁ একদম অশান্তি পাই আছোঁ দেই গাটো মানে ঠিকেই পোৱা নাই মানে কি যে হ'ব ভাবিয়ে পোৱা নাই চাবনাখন গাখীৰখিনি গৰম কৰোঁ আগতে তাৰপিছত চাবনা দুপৰীয়া বনাই মেলি মাৰ্কেটটো গেছ অলৰেডি মানে মুচি থৈ দিছে এতিয়া জাষ্ট বনাব লাগে ময়ে বনাব আদা নহৰু আদা বেছি জলকীয়াৰে ধনিয়া পাতেৰে অকণমান খাম বুলি ভাবিছোঁ আদা নাই চাগে বাহিৰত মানে বেছিকৈ আদা আনে দাদা মানে লাইনত যায় যে মাহৰ তাৰপৰা আহোঁতে মানে তাতে অকণমান কমত পায় আৰু 2-3 কেজিমান লৈ আহে আনি মেলি তাৰপিছত দেউতা মানে অকণমান মাটিত পুতি থৈ দিয়ে মাটিত পুতি থ'লে আকৌ আদা ভাল থাকে যে আৰু এনেকৈ মানে বাহিৰত আছে নেকি ইয়াতেই আছে সেই এক টুকুৰা আছিলে সেইটো মই কিন্তু ৰাতিপুৱা চাহ বনালোঁ অকণমান চাওঁ যদি ওলাই থাকে লৈ আহিম ৰাতিটো মাটি পুৰিব নাপায় যদি ওলাই থাকে লৈ আহোঁ আৰু মই মুৰ্গী ঘৰৰ পালিছে বাহিৰৰ লাইটটো দিম বুলি চাওঁ নহ'লে আদা নহ'লে ভাল নালাগিব খাবলৈ যাওঁ
পালোঁ আৰু মাটিৰ ওপৰতে মানে উঠি আছিলে তাৰপৰা টানি লৈ আহিলোঁ ভাঙি গৈছে বনাই মেলি অলপ সময় মানে অলপ দেৰিকৈ তাইক খানাটো দিব লাগিব গাড়ী চিৰা আনিছে বুলি কৈছে পাতল চিৰা হ'লে ভাল আৰু ভাজি খাবলৈ ডাঠ চিৰা হ'লে অকণমান দুটা চিৰা ক'তবা চালে আনিছে বুলি কৈছিলে দেখোন এটাই পালোঁ মায়ে কৈছিলে আনিছিলে সেইটোৱে পালোঁ মাক সুধি নাই সেয়ে মানে ভাজি কৰোঁ আৰু খাবতো লাগিবই মানে খাবলৈ মন গৈছে মোৰ সেইকাৰণে ঘি লগত ভাজি কৰিম নুগোন্ধাব ঘি ঢালিলোঁ অলৰেডি গৰম হ'ল এতিয়া চিৰাখিনি ঢালিব লাগে এয়া ঘি দিলোঁ মানে কয় নিমখ দিব লাগিব অকণমানকৈ ভাজি দেউতা নাখাব পাৰে অকণমানকৈ ভাজি কৰিম দেউতা নাখাব পাৰে মোৰ কাৰণে অকণ ভাজি ভাল লগা নাই চিৰাৰ লগত অকণমান জলকীয়া আদা ধনিয়া পাত কিবাকিবি খালে মানে লাল চাহ গৰম গৰম খালে অকণমান ভাল লাগিব মাথাখিনি অশান্তি পাই আছোঁ কিমান ঔষধ খাম কিমান মেডিচিন লগাম একদম আমনি লাগি গৈছে মোৰ এই মেডিচিন খাই খাই লৈ লৈ একদম জ্বৰ হ'লে মানে মেডিচিন লয় মেডিচিন একদম কাম নকৰা হৈ গৈছে কাম নকৰা হৈ গৈছে মেডিচিন কেৱল ঘি লগতে ভাজি কৰি খাওঁ চিৰা ভাজি হৈ গ'ল মাক চাহ দিলোঁ দেউতা মানে মুড়ি লাড়ু দিওঁ দেউতা মই এতিয়া খাওঁ চাহ মাত্ৰ বনালোঁ গৰম গৰম খাব নাপাৰিলে মানে একদম ভাল নালাগে গাখীৰ খুৱাবলৈ আছে তাইক খুৱাম আৰু মানে মায়ে খুৱাব মাক ৰেডি কৰি দিম তেল খাই দিম খুৱাব একদম ঢেৰ চাহ হৈছে অকণমান কমাই ল'ম আৰু চাহ বনাইছোঁ কিন্তু ঢেৰ হৈ গৈছে দৰটো মাৰি দিওঁ গাখীৰ মানে কালি অকণমান ঢালি থৈ দিছিলোঁ মানে তাইক খুৱাম বুলি একদম ঠাণ্ডা হৈ গৈছে আজি ইয়াতে থাকক তাৰপিছত একদম যেতিয়া খুৱাম তেতিয়া মানে অকণমান পানী দি থৈ আহোঁ বটলত গাইজ আৰু এটা হৈ আছে কাঠিৰ কাৰণে 9টা হৈছে ফটাফট বনাই আছোঁ ৰুটি আৰু এইফালে হৈ আছে আলু ভাজি আৰু বেলি দিওঁ মায়ে মানে ৰুটি সেকি আছে A few moments later. Hey guys, good morning সকলোকে আৰু আজি হৈছে নেক্সট ডে কালি মানে খাই মেলি হৈ গৈছে আৰু ভিডিঅ' কৰিব পৰা মানে শক্তি নাছিলে দেই গালটো মানে ইফালে উঠি গৈছিলে সেইকাৰণে মানে পটাপট খাই মেলি তেনেকৈ থৈ গৈছে কালি কিন্তু একেবাৰে 10টামানতো শুই গৈছোঁ আৰু হৈ গৈছে যে টোপনিও লাগি গৈছে কিন্তু এনেহ'লেও হ'লেও মানে টোপনি নালাগে মোবাইল অকণমান চাই থাকোঁ কিন্তু কালি মোবাইল চোৱাল একো চোৱা নাই এনে হৈ গৈছে পিনাকে ফোন কৰিছে পিনাকৰ লগত অকণমান কথা পাতি বেছি কথা 2 মিনিট 3 মিনিট কথা পাতি হৈ গৈছোঁ আৰু ইমান এনেকুৱা মানে বেয়া লাগি আছিলে মেডিচিন ল'লোঁ লৈ মেলি শুলোঁ সেইকাৰণে মানে একো পাত্তা পোৱা নাই আৰু ৰাতিপুৱা গাড়ী আমাৰ 5টামান উঠিলে উঠি মেলি তাই মানে একদম পূৰা ফিডিং কৰাই আছোঁ এইফালে তাৰপিছত ডাইপাৰটো খুলিছোঁ তাই মানে এনেকুৱা কান্দা ষ্টাৰ্ট কৰিছে কান্দি মেলি ভাগৰি আকৌ হৈ গৈছে 8টাত উঠিল দেৰি হৈ গৈছে মই উঠোঁতে আজি তো যেন নহওক আৰু আজি ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নপঢ়িব আকৌ লগ পাম ইউটিউব ব্লগৰ সৈতে ভালে থাকক তেনেকৈ বাই বাই